नमस्कार बंधु बान्धवीসকল আপোনালোক সবকে পুনৰ এবাৰ এডুকুৱেষ্ট আসামৰ জিওগ্ৰাফি সিৰিজৰ নতুন এখন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি হল আমাৰ জিওগ্ৰাফি বা ভূগোলৰ ক্লাছ নম্বৰ 6 আৰু ডিসকাস কৰিব লগা টপিকখিনি হৈছে অসমৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি। তো বলক আমি আজি ভিডিঅ'ৰ ফালে আগবাঢ়ি যাওঁ। কোনো এখন ঠাইৰ সূৰ্যৰ পোহৰ আৰু তাপ, বায়ুৰ চাপ, বতাহ, বৰষুণ, জলীয় বাষ্পৰ আপেক্ষিক পৰিমাণ আদি লগ লাগি যি অৱস্থাৰ সৃষ্টি কৰে তাকে বতৰ বোলে। বতৰ সদায় পৰিৱৰ্তনশীল। দিন এটাত কেইবাবাৰো বতৰ পৰিৱৰ্তন হ'ব পাৰে। মনত ৰাখিব, দিন এটাত আমাৰ বায়ুমণ্ডলৰ অৱস্থাৰ কেইবাবাৰো পৰিৱৰ্তন ঘটে। যেনেকুৱা ধৰি লওক, ৰাতিপুৱা অলপমান ঠাণ্ডা লাগে, দুপৰীয়া গৰম লাগে, তাৰপিছত আবেলি অলপমান ঠাণ্ডা লাগে, আকৌ পুনৰাই গধূলি বেছিকৈ ঠাণ্ডা লাগে। তো এই যে চাওক, দিন এটাত আমাৰ বায়ুমণ্ডলৰ যি পৰিৱৰ্তন ঘটিছে ইয়াকে বতৰ বুলি কোৱা হয়। মনত ৰাখিব, বায়ুমণ্ডলৰ যিটো পৰিৱৰ্তন এদিনত মানে বহুত কম সময়ৰ মূৰত ঘটে তাকে বতৰ বুলি জনা যায়। একোটা অঞ্চলৰ কমেও 50 বছৰৰ সূৰ্যৰ পোহৰ, বায়ুৰ উষ্ণতা আৰু চাপ, বতাহ, বৰষুণ, আৰ্দ্ৰতাৰ গড় অৱস্থাটোকে সেই অঞ্চলৰ জলবায়ু বোলে। মনত ৰাখিব, জলবায়ু কাক কয়? জলবায়ু হৈছে কমেও 50 বছৰ হ'ব লাগিব বা তাতকৈ অধিক হ'ব লাগিব। কোনো এখন ঠাইৰ 50 বছৰ বা তাতকৈ অধিক সময়ৰ যিটো বায়ুমণ্ডলৰ গড় অৱস্থা, সেই অৱস্থাটোকে সেই অঞ্চলটোৰ জলবায়ু বোলে। মনত ৰাখিব, বতৰ হৈছে কম সময়ৰ কাৰণে আৰু জলবায়ু হৈছে বহুত দীৰ্ঘদিনৰ কাৰণে। জলবায়ু সঘনাই পৰিৱৰ্তন নহয়। এটা দীৰ্ঘদিনৰ বতৰৰ গড় অৱস্থাই হৈছে জলবায়ু। মনত ৰাখিব, জলবায়ু সদায় পৰিৱৰ্তন নহয়। একেবাৰে বহুদিন মূৰত বায়ুমণ্ডলৰ যি অৱস্থাৰ পৰিৱৰ্তন ঘটে তাকে জলবায়ু বুলি জনা যায়। জলবায়ুৰ কিছু কাৰকৰ প্ৰভাৱৰ বাবেই ৰাজস্থানৰ থৰ মৰুভূমিৰ সৃষ্টি হৈছে। মনত ৰাখিব, থৰ মৰুভূমি ক'ত আছে? উত্তৰটো হ'ব ভাৰতবৰ্ষৰ ৰাজস্থান ৰাজ্যত আছে। এই থৰ মৰুভূমি সৃষ্টি হোৱাৰ মূল কাৰণটো হৈছে জলবায়ুৰ পৰিৱৰ্তন। ৰাজস্থানৰ জয়ছেলমেৰ আৰু বিকানেৰ বৰ গৰম ঠাই। জম্মু কাশ্মীৰৰ দ্ৰাছ আৰু কাৰ্গিল অতি ঠাণ্ডা ঠাই। মনত ৰাখিব, জম্মু কাশ্মীৰৰ দ্ৰাছ আৰু কাৰ্গিল এই দুটা হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ ঠাণ্ডা ঠাই। কৰ্কট ক্ৰান্তি ৰেখা অসমৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ মাজ অংশৰে পাৰ হৈ গৈছে। খুব এটা ইম্পৰ্টেণ্ট পইণ্ট। মনত ৰাখিব যে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ মাজেৰে কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে? উত্তৰটো হ'ব ত্ৰিপুৰা ৰাজ্যৰ মাজেৰে। খুবেই ইম্পৰ্টেণ্ট হয়, নোট কৰি ল'ব। অসমৰ জলবায়ু নাতিশীতোষ্ণ। মনত ৰাখিব, অসমৰ জলবায়ু কেনেকুৱা? নাতিশীতোষ্ণ। ইয়াত ইমান গৰমো নাই, ইমান বেছি ঠাণ্ডাও নাই। অসমখন মৌচুমী জলবায়ুৰ অন্তৰ্গত। এইটো ভেৰি ইম্পৰ্টেণ্ট বুলি ক'ব পাৰি এইটো পইণ্টক। মনত ৰাখিব, অসমখন কোন জলবায়ুৰ অন্তৰ্গত? উত্তৰটো হ'ব মৌচুমী জলবায়ুৰ অন্তৰ্গত। নোট কৰি ল'ব, খুবেই বেছি ইম্পৰ্টেণ্ট হয়। জলবায়ুৰ ওপৰত ভিত্তি কৰি অসমৰ গোটেই বছৰটোক 4টা ঋতুত ভাগ কৰা হৈছে। মনত ৰাখিব, জলবায়ুৰ ওপৰত ভিত্তি কৰি অসমৰ গোটেই বছৰটোক কেইটা ঋতুত ভাগ কৰা হৈছে? উত্তৰটো হ'ব 4টা ঋতুত ভাগ কৰা হৈছে। আৰু এই ভাগকেইটা হৈছে বা ঋতুকেইটা হৈছে গ্ৰীষ্মকাল, বৰ্ষাকাল, শৰৎকাল আৰু শীতকাল। গ্ৰীষ্মকালক ছামাৰ বুলি কোৱা হয়, বৰ্ষাকালক মনচুন, শৰৎকালক অটাম আৰু শীতকালক উইণ্টাৰ বুলি কোৱা হয়। এইকেইটা আপোনালোকে নোট কৰি ল'ব। এতিয়া আহিল গ্ৰীষ্মকালৰ বিষয়ে জানিব লগা কেইটামান কথা, মানে গ্ৰীষ্মকাল কোনখিনি সময়ক কয় চাই লওক, নোট কৰি ল'ব। অসমীয়াত ফাগুন মাহৰ শেষৰ পৰা জেঠ মাহলৈ আৰু ইংৰাজীত মাৰ্চ মাহৰ মাজৰ পৰা জুন মাহৰ মাজভাগলৈ অসমত গ্ৰীষ্মকাল বোলা হয়। মনত ৰাখিব, অসমত কোনখিনি সময়ক গ্ৰীষ্মকাল বুলি জনা যায়? অসমীয়া 12 মাহত ক'বলৈ গ'লে ফাগুন মাহৰ শেষৰ পৰা জেঠ মাহলৈ আৰু ইংৰাজী হিচাপে ধৰিবলৈ গ'লে মাৰ্চ মাহৰ পৰা জুন মাহলৈ, মাৰ্চ টু
জুন। এই সময়খিনিক অসমত গ্ৰীষ্মকাল বুলি জনা যায়। গ্ৰীষ্মকালত অসমত বৰদৈচিলা নামৰ ধুমুহা বৰষুণ হয়। খুবেই ইম্পৰ্টেণ্ট এটা পইণ্ট মনত ৰাখিব। বৰদৈচিলা কেতিয়া হয়? অসমত বৰদৈচিলা গ্ৰীষ্মকালত হয়। আৰু বৰদৈচিলা কি? বৰদৈচিলা হৈছে অসমত হোৱা ধুমুহা বৰষুণৰ নাম। গ্ৰীষ্মকালত অসমত খাৰিফ শস্য খেতি কৰা হয়। মনত ৰাখিব, গ্ৰীষ্মকালত অসমত কি খেতি কৰা হয়? খাৰিফ শস্যৰ খেতি কৰা হয়। এতিয়া আহিল বৰ্ষাকাল বা মনচুন ছিজন। আহাৰ মাহৰ পৰা আহিন মাহলৈ আৰু ইংৰাজী জুন মাহৰ শেষৰ পৰা ছেপ্টেম্বৰ মাহৰ শেষভাগলৈ অসমত বৰ্ষাকাল বোলা হয়। মনত ৰাখিব, অসমত বৰ্ষাকাল বুলিলে কোনখিনি সময়ক বুজায়? অসমীয়াত হ'ব আহাৰ মাহৰ পৰা আহিন মাহলৈ এইখিনি সময়ক, আৰু ইংৰাজীত জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ। এই সময়খিনিক অসমত বৰ্ষাকাল বুলি কোৱা হয়। এই সময়ত বংগোপসাগৰৰ ওপৰেদি অহা দক্ষিণ পশ্চিম মৌচুমী বতাহ অসমৰ ওপৰেদি বয়। মনত ৰাখিব, অসমত বৰষুণ হোৱাৰ মূল কাৰণ কি? উত্তৰটো হৈছে এই জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহৰ সময়খিনিত কি হয়? দক্ষিণ পশ্চিম মৌচুমী বতাহ মানে বংগোপসাগৰৰ ওপৰেদি অহা দক্ষিণ পশ্চিম মৌচুমী বতাহ অসমৰ ওপৰেদি যায়। আৰু এই দক্ষিণ পশ্চিম মৌচুমী বতাহ বংগোপসাগৰৰ ওপৰেদি আহোঁতে কি হয়? পানীৰ বহুতো কণিকা লগত লৈ আনে। আৰু কি কৰে? এই দক্ষিণ পশ্চিম মৌচুমী বতাহে আনি পানীৰ কণিকাবিলাক ইয়াৰ গতিপথত অসমৰ লগতে উত্তৰ পূব ভাৰতৰ বাকীবিলাক ৰাজ্যৰ ওপৰতো এই কণিকাবিলাক পেলাই থৈ যায়। সেইকাৰণে এই সময়খিনিক অসমত বৰ্ষাকাল নামে জনা যায়। ছেপ্টেম্বৰ অক্টোবৰ মাহত মৌচুমী বতাহ পুনৰ অসমৰ ওপৰেদি বংগোপসাগৰলৈ উভতি যায়। এইটো খুব এটা ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিব। দক্ষিণ পশ্চিম মৌচুমী বতাহ কেতিয়া আকৌ পুনৰ উভতি যায়? উত্তৰটো হ'ব অসমৰ ওপৰেদি ছেপ্টেম্বৰৰ পৰা অক্টোবৰ মাহ এই সময়খিনিৰ ভিতৰত কি হয়? এই দক্ষিণ পশ্চিম মৌচুমী বতাহ পুনৰ বংগোপসাগৰলৈ উভতি যায়। পৃথিৱীৰ ভিতৰত মেঘালয় ৰাজ্যৰ মৌচিনৰামত সৰ্বোচ্চ বৰষুণ হয়। এই বৰষুণৰ পৰিমাণ প্ৰায় 1250 চেণ্টিমিটাৰ। মনত ৰাখিব, খুবেই বেছি ইম্পৰ্টেণ্ট যে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হোৱা ঠাইখনৰ নাম কি? উত্তৰটো হ'ব মেঘালয় ৰাজ্যৰ মৌচিনৰাম। খুবেই ইম্পৰ্টেণ্ট হয়, ভেৰি ভেৰি ইম্পৰ্টেণ্ট বুলি ক'ব পাৰি। মেঘালয় ৰাজ্যখনো দক্ষিণ পশ্চিম মৌচুমী বতাহৰ অন্তৰ্গত। মনত ৰাখিব, এই আমাৰ উত্তৰ পূব ভাৰতৰ মেঘালয় ৰাজ্যখনো কি? দক্ষিণ পশ্চিম মৌচুমী বতাহৰ অন্তৰ্গত। এতিয়া আহিল শৰৎকাল। তো কোনখিনি সময়ক শৰৎকাল বুলি কোৱা হয়? আহিন মাহৰ শেষৰ পৰা আঘোণ মাহৰ মাজভাগলৈ আৰু ইংৰাজী ছেপ্টেম্বৰ মাহৰ শেষৰ পৰা ডিচেম্বৰ মাহৰ প্ৰথম ভাগলৈ এই সময়খিনিক অসমত শৰৎকাল বোলা হয়। নোট কৰি ল'ব, এই সময়খিনিক শৰৎকাল বোলা হয়। এই সময়ত বৰ্ষাকালৰ তুলনাত বৃষ্টিপাত আৰু উত্তাপ দুয়োটা কমি আহে। এই শৰৎকালত কি হয়? বৰষুণৰ পৰিমাণ আৰু উত্তাপ দুটাই অসমত কমি আহে। কাতি মাহৰ শেষৰ ফালে আৰু আঘোণ মাহৰ প্ৰথম ভাগত ৰাতিপুৱা গধূলি ঠাণ্ডা পৰে আৰু দিগন্তত কুঁৱলী পৰে। এই চুটি সময়খিনিক অসমত হেমন্তকাল বোলা হয়। মনত ৰাখিব, অসমত হেমন্তকাল বুলিলে কোনখিনি সময়ক বুজায়? উত্তৰটো হ'ব কাতি মাহৰ শেষৰ ফাল আৰু আঘোণ মাহৰ প্ৰথম। এই চুটি সময়খিনিক মানে এসপ্তাহ বা দুসপ্তাহ বা 3 সপ্তাহ একেবাৰে চুটি সময়খিনিক অসমত হেমন্তকাল নামে জনা যায়। এতিয়া আহিল শীতকাল। আঘোণ মাহৰ শেষৰ পৰা ফাগুন মাহৰ মাজভাগলৈ আৰু ইংৰাজীত ডিচেম্বৰৰ মাজৰ পৰা ফেব্ৰুৱাৰী মাহৰ শেষলৈ এই সময়ছোৱাক অসমত শীতকাল বোলা হয়। মনত ৰাখিব, আঘোণ মাহৰ শেষৰ পৰা ফাগুন মাহৰ মাজভাগলৈ আৰু ইংৰাজী ডিচেম্বৰৰ মাজৰ পৰা ফেব্ৰুৱাৰী মাহৰ শেষলৈ এই সময়খিনিক অসমত শীতকাল বোলা হয়। শীতকালত উত্তৰ পূব মৌচুমী বতাহ
হিমালয় পৰ্বতৰ ওপৰেদি পাৰ হৈ অহা বাবে অসমত কেতিয়াবা অধিক ঠাণ্ডা অনুভৱ হয়। শীতৰ শেষ আৰু গ্ৰীষ্মৰ আৰম্ভণি অৰ্থাৎ ফাগুন মাহৰ মাজৰ পৰা বহাগৰ আগভাগলৈ এই সময়ছোৱাক অসমত বসন্তকাল বোলা হয়। মনত ৰাখিব, এই শীতকাল শেষৰ ফালে আৰু গ্ৰীষ্মকালৰ আৰম্ভণিৰ ফালে এই দুটাৰ মাজৰ যিখিনি সময়, এই মাজৰ সময়খিনিক অসমত কি বোলা হয়? বসন্তকাল বোলা হয়। আৰু এই বসন্তকালত কি হয়? গছৰ পাতবিলাক সৰিবলৈ আৰম্ভ কৰে, বৰষুণ কম হয়, ধূলি বালিৰ পৰিমাণ বাঢ়ি যায়। শীত আৰু গ্ৰীষ্মৰ দমোজাক বসন্তকাল বোলে। মনত ৰাখিব, বসন্তকাল কোনখিনি সময়ক কোৱা হয়? শীতকাল আৰু গ্ৰীষ্মকালৰ মাজৰ সময়খিনিক বসন্তকাল বোলা হয়। মানুহৰ প্ৰভাৱ নপৰাকৈ বা লালন পালন নোহোৱাকৈ প্ৰাকৃতিকভাৱে ডাঙৰ দীঘল হোৱা গছ-গছনিক প্ৰাকৃতিক উদ্ভিদ বোলে। মনত ৰাখিব, প্ৰাকৃতিক উদ্ভিদ কাক বোলে? এইখিনি লিখি ল'ব। অসমত পোৱা উদ্ভিদসমূহক তিনিটা ভাগত ভাগ কৰা হৈছে। মনত ৰাখিব, অসমত যিবিলাক উদ্ভিদ পোৱা যায়, এই উদ্ভিদবিলাকক মুঠতে তিনিটা ভাগত ভাগ কৰা হৈছে। আৰু সেই ভাগকেইটা হৈছে ক্ৰান্তীয় চিৰসেউজীয়া উদ্ভিদ, ক্ৰান্তীয় পৰ্ণপাতী উদ্ভিদ আৰু ক্ৰান্তীয় তৃণভূমি উদ্ভিদ। এইকেইটা নোট কৰি ল'ব। ক্ৰান্তীয় চিৰসেউজীয়া উদ্ভিদ, ক্ৰান্তীয় পৰ্ণপাতী উদ্ভিদ আৰু ক্ৰান্তীয় তৃণভূমি উদ্ভিদ। এতিয়া আহিল ক্ৰান্তীয় চিৰসেউজীয়া উদ্ভিদ কি? যিবোৰ উদ্ভিদৰ পাত বছৰৰ সকলো সময়তে সেউজীয়া হয় আৰু পাত নসৰে, তেনে উদ্ভিদক চিৰসেউজীয়া উদ্ভিদ বোলে। মনত ৰাখিব, যিবিলাক উদ্ভিদৰ পাত গোটেই বছৰে সেউজীয়া হৈ থাকে আৰু গোটেই বছৰ সেইবিলাক উদ্ভিদৰ পাত সৰি নপৰে, তেনেবোৰ উদ্ভিদক চিৰসেউজীয়া উদ্ভিদ বোলে। অসমৰ যিবোৰ অঞ্চলত গড়ে 200 চেণ্টিমিটাৰতকৈ বেছি বৰষুণ হয় আৰু 25 ডিগ্ৰী চেলছিয়াছতকৈ বেছি উষ্ণতা আছে, তেনে ঠাইবোৰত ক্ৰান্তীয় চিৰসেউজীয়া উদ্ভিদ পোৱা যায়। মনত ৰাখিব, ক্ৰান্তীয় চিৰসেউজীয়া উদ্ভিদ কোনবোৰ ঠাইত পোৱা যায়? উত্তৰটো হ'ব, যিবোৰ ঠাইত 200 চেণ্টিমিটাৰতকৈ বছৰি বেছি বৰষুণ হয়, যিবোৰ ঠাইত বছৰে 200 চেণ্টিমিটাৰতকৈ বেছি বৰষুণ হয় আৰু গড় উষ্ণতা 25 ডিগ্ৰী চেলছিয়াছতকৈ বেছি থাকে, তেনেবোৰ ঠাইত ক্ৰান্তীয় চিৰসেউজীয়া উদ্ভিদ পোৱা যায়। নাগেশ্বৰ, হলং, হলক, শিহু, গামাৰি আৰু অগৰু আদি হৈছে অসমৰ চিৰসেউজীয়া উদ্ভিদ। ইয়াত কেইটামান নাম দিয়া আছে, এইকেইটা হৈছে চিৰসেউজীয়া উদ্ভিদৰ উদাহৰণ। ক্ৰান্তীয় অঞ্চলৰ যিবোৰ ঠাইত অধিক বৃষ্টিপাত হয়, তেনে ঠাইত ক্ৰান্তীয় চিৰসেউজীয়া বৰ্ষাৰণ্য পোৱা যায়। মনত ৰাখিব, যিবিলাক ঠাইত সদায় বৰষুণ হয়, সেই ঠাইবিলাকত ক্ৰান্তীয় চিৰসেউজীয়া বৰ্ষাৰণ্য পোৱা যায়, মানে এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট পোৱা যায়। অসমৰ শোণিতপুৰ জিলাৰ নামেৰি আৰু তিনিচুকীয়া জিলাৰ জয়দিহিং হৈছে এনে বৰ্ষাৰণ্য। মনত ৰাখিব, অসমৰ শোণিতপুৰ জিলাৰ নামেৰি আৰু তিনিচুকীয়া জিলাৰ জয়দিহিং হৈছে কি? এনেকুৱা এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট। এতিয়া আহিল ক্ৰান্তীয় পৰ্ণপাতী উদ্ভিদ। এনেধৰণৰ উদ্ভিদৰ সকলোবোৰ পাত বছৰটোৰ ভিতৰত এবাৰ সৰি যায় আৰু কিছুদিন পাছত পুনৰ কুঁহিপাত ওলায়। মনত ৰাখিব, পৰ্ণপাতী উদ্ভিদ কোনবিলাক? যিবিলাক গছৰ পাত বছৰত এটা সময়ত সৰি পৰি যায়, মানে গছবিলাক লঙঠা হৈ যায়, তো তেনেকুৱা গছক পৰ্ণপাতী উদ্ভিদ বুলি কোৱা হয়। পৰ্ণপাতী উদ্ভিদ সাধাৰণতে 80 চেণ্টিমিটাৰৰ পৰা 200 চেণ্টিমিটাৰ গড় বৰষুণ হোৱা ঠাইত পোৱা যায়। মনত ৰাখিব, এই পৰ্ণপাতী উদ্ভিদবিলাক কোন ঠাইত পোৱা যায়? যিবিলাক ঠাইত বছৰি 80 চেণ্টিমিটাৰৰ পৰা 200 চেণ্টিমিটাৰলৈ বৰষুণ হয়, সেই ঠাইবিলাকত ক্ৰান্তীয় পৰ্ণপাতী উদ্ভিদ পোৱা যায়। শাল, চেগুন, সোণাৰু, গমাৰি, শিমলু, খয়েৰ, কদম আদি হৈছে অসমত পোৱা পৰ্ণপাতী উদ্ভিদ। ইয়াত নামকেইটা চাই ল'ব। এইকেইটা হৈছে অসমত পোৱা প্ৰধান পৰ্ণপাতী উদ্ভিদ। এতিয়া আহিল ক্ৰান্তীয় তৃণভূমি উদ্ভিদ।
অসমৰ নদী কাষৰীয়া বৃহৎ অঞ্চলত এইবিধ উদ্ভিদ পোৱা যায়। মনত ৰাখিব, অসমৰ যিবিলাক ঠাইত নদী আছে এই নদী কাষৰীয়া ঠাইবিলাকত এই তৃণজাতীয় বা তৃণভূমি উদ্ভিদ পোৱা যায়। অসমৰ মাজুলী, কাজিৰঙা, ভোৰবন্ধা, পবিতৰা, ওৰাং আদি অঞ্চলত এনে ঘাঁহনি বা তৃণজাতীয় উদ্ভিদ পোৱা যায়। অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। খুবেই ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? উত্তৰটো হ'ব 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। তাৰে লগতে 17খন স্বীকৃতিপ্ৰাপ্ত অভয়াৰণ্য আছে। মনত ৰাখিব, অসমত কিমানখন অভয়াৰণ্য আছে? উত্তৰটো হ'ব 17খন অভয়াৰণ্য আছে। তাৰে লগতে কি আছে? 2খন প্ৰস্তাৱ বিবেচনাধীন অভয়াৰণ্য আছে। মানে আৰু 2খন অভয়াৰণ্যৰ কাৰণে চৰকাৰক প্ৰস্তাৱ কৰা হৈছে, কিন্তু চৰকাৰে এতিয়াও এইখিনি বস্তু বিবেচনাধীন কৰি ৰাখিছে। তো মনত ৰাখিব, অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান, 17খন অভয়াৰণ্য আৰু 2খন বিবেচনাধীন অভয়াৰণ্য আছে। 7খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম চাওক, ইয়াত নামখিনি দিয়া আছে। অসমত যে 7খন ৰাষ্ট্ৰীয় উদ্যান আছে ইয়াত নামকেইটা দিয়া আছে। আপোনালোকে লাগিলে ভিডিঅ'খন ষ্টপ কৰি লৈ নামকেইটা নোট কৰি ল'ব আৰু কোন কোন জিলাত আছে এইখিনিও চাই ল'ব। মই এবাৰ এনে গাই দিছোঁ। কাজিৰঙা আছে গোলাঘাট আৰু নগাঁও জিলাত, মানাহ আছে বাক্সা আৰু চিৰাং জিলাত, ডিব্ৰু-চৈখোৱা আছে তিনিচুকীয়া জিলাত, নামেৰি আছে শোণিতপুৰ জিলাত, ওৰাং আছে দৰং আৰু ওদালগুৰি জিলাত, দিহিং পাটকাই আছে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত, ৰায়মনা আছে আমাৰ কোকৰাঝাৰ জিলাত। এতিয়া আহিল অসমত থকা 17খন অভয়াৰণ্যৰ নাম। তো ইয়াত লিখা আছে, তলতো আছে কেইটামান। তো আপোনালোকে লাগিলে ভিডিঅ'খন ষ্টপ কৰি লৈ নোট কৰি ল'ব। লগতে মই এবাৰ গাই দিছোঁ নামকেইটা। চাওক, গৰম পানী গোলাঘাট জিলাত আছে, লাওখোৱা নগাঁও জিলাত আছে, বৰনদী ওদালগুৰি জিলাত আছে, চক্ৰশিলা ধুবুৰী, বুঢ়াচাপৰি শোণিতপুৰ, পানীদিহিং শিৱসাগৰ, হোলোংপাৰ গৈবন যোৰহাট, পবিতৰা মৰিগাঁও, সোণাই ৰূপাই শোণিতপুৰ, বৰজান পদুমণি তিনিচুকীয়া, পূব কাৰ্বি আংলং জিলাত আছে, নামবৰ কাৰ্বি আংলং জিলাত আছে, মৰতি লংৰি কাৰ্বি আংলং জিলাত আছে, নামবৰ দৈগুৰুং কাৰ্বি আংলং আৰু গোলাঘাট জিলাত আছে, আমাচাং কামৰূপ জিলাত আছে, বৰাইল কাছাৰ আৰু দীপৰ বিল হৈছে এখন পক্ষী অভয়াৰণ্য আৰু এইটো কামৰূপ জিলাত আছে। ইয়াত আপোনালোকে নামকেইটা ধুনীয়াকৈ লিখি ল'ব, 17খন অভয়াৰণ্যৰ নাম আৰু সেই অভয়াৰণ্যকেইটা কোন জিলাত আছে। এতিয়া আহিল অসমত থকা 2খন প্ৰস্তাৱিত অভয়াৰণ্যৰ নাম আৰু কোন জিলাত আছে এই দুটা। বৰদৈবাম বিলমুখ এইটো আছে লখিমপুৰ আৰু ধেমাজি জিলাত। তাৰ লগতে উত্তৰ কাৰ্বি আংলং এইটো আছে কাৰ্বি আংলং জিলাত। অসমৰ মাজুলী জিলাৰ যাদৱ পায়েঙক অৰণ্য মানৱ নামে জনা যায়। এইটো মানৱ হ'ব, আকাৰ হ'ব। মনত ৰাখিব, আমাৰ অসমৰ মাজুলী জিলাৰ যাদৱ পায়েং নামৰ ব্যক্তিজনক অৰণ্য মানৱ নামে জনা যায়। এইটো খুবেই বেছি ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে। নামটো মনত ৰাখিব, যাদৱ পায়েং আৰু অৰণ্য মানৱ। তেওঁৰ ঘৰ হৈছে অসমৰ মাজুলী জিলাত। অসমৰ জনসাধাৰণৰ প্ৰধানকৈ কৃষিৰ ওপৰত নিৰ্ভৰশীল। মনত ৰাখিব, অসমৰ জনসাধাৰণ প্ৰধানকৈ কৃষিৰ ওপৰতে নিৰ্ভৰশীল। অসমৰ প্ৰায় 70% মানুহ কৃষিৰ ওপৰত নিৰ্ভৰশীল। মনত ৰাখিব, অসমৰ প্ৰায় 70% মানুহ খেতি কৰে। অসমত যথেষ্ট পৰিমাণে চাহ, ৰবৰ, নাৰিকল, তামোল পাণ আদি ৰোপণ খেতি কৰা হয়। চাহ উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান সমগ্ৰ ভাৰতৰ ভিতৰত প্ৰথম। খুবেই বেছি ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব যে অসমৰ স্থান চাহ উৎপাদনৰ ক্ষেত্ৰত ভাৰতত কিমানতম? উত্তৰটো হ'ব প্ৰথম। মানে অসমত ভাৰতৰ ভিতৰত আটাইতকৈ বেছি পৰিমাণে আৰু উন্নত মানৰ চাহ উৎপাদন কৰা হয়। বাণিজ্যিক ভিত্তিক
কৃষিক ৰোপণ খেতি বোলা হয়। এই পদ্ধতিত বহুত পৰিমাণৰ মূলধন খটুৱাই বেছি ঠাই সামৰি লৈ খেতি কৰা হয়। মনত ৰাখিব, ৰোপণ খেতি কাক কয়? যিবিলাক খেতি অনলি ফৰ কমাৰ্চিয়েল পাৰপাছৰ কাৰণে কৰা হয়, মানে বিজনেছৰ কাৰণে কৰা হয়, সেইবিলাক খেতিক ৰোপণ খেতি বুলি কোৱা হয়। আৰু কি কৰা হয়, ৰোপণ খেতিত বহুত বেছি পৰিমাণে পইচা ইনভেষ্ট কৰি বহুতখিনি ঠাই বা এৰিয়া জুৰি খেতি কৰা হয়। তো বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'ত ডিছকাছ কৰিব লগা টপিক এইখিনিয়ে আছিল। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে বা ইনফৰ্মেটিভ বুলি ভাবিছে, তেতিয়াহ'লে নিশ্চয় ভিডিঅ'ত এটা লাইক কৰিব আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আগলৈ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে সকলোবিলাক ভিডিঅ' ন'টিফিকেশ্যন পাবলৈ বেল আইকনটো প্ৰেছ কৰিব। নমস্কাৰ, ধন্যবাদ।